গুৱাহাটী মহানগৰীত মহিলা আৰু বয়োজ্যেষ্ঠ লোকসকলৰ বাবে ভ্ৰমণ সাৰথী নামৰ গোলপীয়া বাছ 25খনকৈ গোলপীয়া বাছ গুৱাহাটী মহানগৰীত 2021 চনৰ 10 জানুৱাৰীতে দিয়া হৈছিল আৰু সেই যেহেতু খানাপাৰা স্থিত পশু চিকিৎসা খেলপথাৰতে সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰি এই 25খনকৈ বাছ নিৰ্ধাৰণ কৰা হৈছিল আৰু এতিয়া কিন্তু সেই বাছ দেখিবলৈ পোৱা নাযায় গুৱাহাটী মহানগৰীত যাৰ বাবে এতিয়া বয়োজ্যেষ্ঠ আৰু মহিলাৰ বাবে বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰাজ্যিক পৰিবহণ নিগমৰ ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ৰাজ্যিক পৰিবহণ নিগমৰ যি এতিয়া বৰ্তমান গোলপীয়া বাছ ভ্ৰমণ সাৰথী দিয়া হৈছিল আৰু সেই ভ্ৰমণ সাৰথী এতিয়া বৰ্তমান গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা নাযায় 2021 চনৰ 10 জানুৱাৰীতে নিৰ্ধাৰণ কৰা হৈছিল আৰু যেহেতু সৰ্বানন্দ সোণোৱালে গুৱাহাটী মহানগৰীত মহিলা আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া এই বাছ সেৱা খানাপাৰা স্থিত প্ৰশাসনীয় পদাধিকাৰণ মহাবিদ্যালয়ৰ চৌহদৰ পৰা ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিছিল আৰু সেই সময়তে সোণোৱালৰ চৰকাৰে পিংক বাছৰ বাবদত 91 লাখ টকা আবণ্টন দিছিল আৰু সোণোৱাল চৰকাৰৰ দিনতে আবণ্টন দিয়া এই ধনৰ 60 লাখ টকা দুমাহ পূৰ্বে মুকলাই দিয়া হৈছিল কিন্তু বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনত এবছৰীয়া কাৰ্যকাল যেহেতু এতিয়া বৰ্তমান 3-4 বছৰ হ'বহি হ'ল কিন্তু সেই পিংক বাছৰ কোনো ধৰণৰ দেখিবলৈ পোৱা নাযায় যাৰ বাবে এতিয়া বৰ্তমান গুৱাহাটী মহানগৰীত গ্ৰীণ বাছ দিয়া হৈছিল আৰু গ্ৰীণ বাছ যেহেতু ইলেক্ট্ৰিক বাছ দিয়া হৈছিল আৰু যেহেতু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এতিয়া বৰ্তমান পেট্ৰলৰ ডিজেলৰ সলনি ইলেক্ট্ৰিক বাছ দিয়া হৈছিল আৰু সেই সময়তে আজি যেহেতু আমি ৰাজ্যিক পৰিবহণ নিগমৰ মেনেজিং ডাইৰেক্টৰ চিন্ময় প্ৰকাশ ফুকনৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ যে কি হ'ল এই পিংক বাছ কিয় দেখিবলৈ পোৱা নাযায় গুৱাহাটী মহানগৰীত যেহেতু তেওঁ আমাক এটা কথা কৈছে যে যেহেতু গুৱাহাটী মহানগৰীত এই পিংক বাছৰ বাবে কোনো ধৰণৰ তেওঁলোকে টকা বা কোনো ধৰণৰ মুনাফা তেওঁলোকে পোৱা নাই সেইবাবে সেই পিংক বাছ বন্ধ কৰি দিয়া হৈছে যাৰ বাবদে এতিয়া 2024 দুৰ্গা পূজাৰ আশে-পাশে তেওঁলোকে এটা সিদ্ধান্ত লৈছিলে বা কেবিনেটত তেওঁ এই সিদ্ধান্ত কৈছিলে যে এইসকল বয়োজ্যেষ্ঠ বা মহিলাসকলৰ বাবে বা জনসাধাৰণৰ বাবে কি কৰা উচিত বা কি কৰিব লাগে সেই সন্দৰ্ভত যেহেতু তেওঁ অতি সুখবৰ এটা দিবলৈ দিছে আমাক যে সেই সুখবৰ যেহেতু আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ সেই সুখবৰটো এয়ে যে গুৱাহাটী মহানগৰীৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী যোজনাৰ বাছ মুকলি কৰি দিয়া হ'ব যেহেতু দুৰ্গা পূজাৰ আশে-পাশে এই কথা উল্লেখ কৰিব আৰু সেই কথা অনুযায়ী আমি যেহেতু তেওঁৰ লগত কথা পাতিছোঁ তেওঁ আমাক এই কথাটো অৱগত কৰিছে যেহেতু খুব সুন্দৰ এক পদক্ষেপ লৈছে AST ছাৰৰ ASTৰ যেহেতু অসম ৰাজ্যিক পৰিবহণ নিগমে সুন্দৰ পদক্ষেপ লৈছিলে যে প্ৰধানমন্ত্ৰী যোজনাৰ বাছ এতিয়া দিয়া হ'ব সেই বাছ এতিয়া দুৰ্গা পূজাৰ আশে-পাশে তেওঁ নিৰ্ধাৰণ কৰিব বা কেতিয়া কি কৰা হ'ব তেওঁ আমাক জনাইছে যে সেই কথা আৰু যেহেতু পিংক বাছৰ কথা আমি সুধিবলৈ গৈছিলোঁ আৰু পিংক বাছ এতিয়া যিহেতু তেওঁলোকে বহুতো লছত আছে সেইবাবে সেই পিংক বাছ বন্ধ কৰি দিয়া হৈছে যেহেতু প্ৰদূষণ মুক্ত কৰিব লাগে প্ৰদূষণ নোহোৱা কৰিব লাগে তাৰ বাবে এতিয়া ডিজেলৰ সলনি ইলেক্ট্ৰিক বাছ দিয়া হ'ব বুলি তেওঁ আমাক জনাইছে আমি যেহেতু দুৰ্গা পূজাৰ আশে-পাশে আমি এই কথা আমি তেওঁলোকক জনাব যেহেতু এতিয়া সেই দুৰ্গা পূজাৰ আশে-পাশে তেওঁলোকে এতিয়া যেহেতু আমাক জনাইছে যে দুৰ্গা পূজাৰ আশে-পাশে এই বাছ তেওঁলোকে দিয়াৰ ঘোষণা কৰিব আৰু সেই সন্দৰ্ভত আমি আপোনালোককো জনাই সুখী হৈছোঁ যে তেওঁ যি ASTCৰ মেনেজিং ডাইৰেক্টৰ চিন্ময় প্ৰকাশ ফুকনে এই কথা আমাৰ আগতে ব্যক্ত কৰিছে আৰু তেওঁ যিহেতু জনসাধাৰণৰ ওচৰত এই জনসাধাৰণৰ কথা ভাবি তেওঁ এই কথা কেবিনেটত তেওঁ উল্লেখ কৰিছে বা কেবিনেটত গৈ তেওঁলোকে চৰকাৰক এই কথাটো কোৱা হৈছে আৰু চৰকাৰে অতি সোনকালে দুৰ্গা পূজাৰ আশে-পাশে এই কথাটো সকলোৰে সৈতে ৰাজহুৱা কৰিব বুলি তেওঁ আমাক ব্যক্ত কৰিছে এনেদৰে বিভিন্ন বাতৰিৰ বাবে চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ
সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ